কাৰ্যসূচী গ্ৰহণ কৰিছে তাৰ মাজতে উচ্চ ৰক্তচাপত ভুগিছে এইগৰাকী লম্পট 63 বছৰীয়া জগত সিং আজি আমাৰো সন্তান আছে আমাৰো ছোৱালী আছে আজি যদি তেওঁলোকক তেনেকুৱা কৰিছে আমাৰ ল'ৰা ছোৱালীৰ কাৰণেতো ভয় নহয় জানো গতিকে যিজন মানুহে এতিয়ালৈকে 11-12 গৰাকী বোলে ছোৱালী এনেকুৱা কৰিছে বুলি গম পাইছো গতিকে তেওঁক যদি জীয়াই ৰাখে তেতিয়াহ'লেতো আৰু বিপদ হ'ব আমাৰ ৰাইজৰ গতিকে তেওঁক আমাৰ ন্যায় লাগে ছোৱালীজনী ন্যায় পাব লাগে আৰু তেওঁক ফাঁচি দিব লাগে ইমান তেওঁ হত্যাকাৰী যেতিয়া তেওঁক ফাঁচি দিব লাগে তাই ন্যায় পাওক আমি সমাজত সদায় ছোৱালীবিলাকৰ কিয় এনেকুৱা হৈ আছে এইটো এটা সমাজৰ কাৰণে কলংক হয় আমাৰ ডিপাৰ্টমেণ্টৰে তাই ছাত্ৰী হয় তাই খুব ৰেগুলাৰ ছোৱালী হয় আজি ৰাতিপুৱাও মই তাই এটেণ্ডেঞ্চ চাই আহিছোঁ তাই এগৰাকী মানে একদম ৰেগুলাৰলি ক্লাছ কৰা এজনী ছোৱালী হয় গতিকে তেনেকুৱা এগৰাকী ছাত্ৰীৰ যদি এনেকুৱা অৱস্থা হ'বলৈ হয় সেইটো আমি সঁচাকৈ বহুত দুখ পাইছোঁ আৰু এইটো যিটো পৰিস্থিতি এই পৰিস্থিতি কিন্তু ইয়াৰ উচিত কিন্তু জাষ্টিচ হ'ব লাগে আমি সেইটোৱে আমি বিচাৰোঁ তিতাবৰৰ জঘন্য ঘটনাৰ পাছতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লক্ষ্মণ প্ৰসাদ দাসক ৰিজাৰ্ভ ক্লোজ যোৰহাট আৰক্ষী অধীক্ষকৰ নিৰ্দেশত ৰিজাৰ্ভ ক্লোজ ধৰ্ষণ হত্যাকাৰী জগত সিঙক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত অচিৰ দায়িত্ব দীপাংকৰ গগৈক দিয়া হৈছে ৰাইজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু লক্ষ্মণ প্ৰসাদ দাস যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী বিষয়াই গোটেই ঘটনাটো গাপ দিবলৈ চেষ্টা কৰা ৰক্ষণাবেক্ষণ দিয়া এই গোটেই কথাখিনি তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে গতিকে তাৰ আধাৰত বৰ্তমান আমি কৈছোৱে যে ৰাইজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে তিতাবৰ থানা ঘেৰাও কৰিছে গৌতম আছে আমাৰ সৈতে সংযুক্ত হৈ গৌতমে আমাক আৰু অধিক জনাব গৌতম সমগ্ৰ ঘটনাটো ইতিমধ্যে সকলোৱে বুজি পাইছে জানিছে প্ৰথম কথা যে জগত সিঙৰ এখন আশ্ৰম আছে বুলি ওলাইছে তাৰ উপৰিও এতিয়া আৰক্ষীৰ যি বদলি কৰা হৈছে আটাইখিনি সামৰি আমি আপোনাৰ পৰা জানিম তেতিয়া পৰিয়ালৰ মানুহে বিচাৰ খুচাৰ কৰিলে আৰু তিতাবৰ থানাত এখন এজাহাৰ দিলে নিশ্চয়কৈ এজাহাৰ দিয়াৰ পিছত পৰিয়ালৰ মানুহে আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনাটো হ'ল যে পৰিয়ালৰ মানুহে সেই অভিযুক্তজনৰ নামো লৈছিলে তেওঁলোকে নামটো লৈ কৈছিলে যে আমাৰ ছোৱালীজনী নিখোজ হৈ আছে ঘৰলৈ যোৱা নাই কিন্তু আমাৰ সন্দেহ এই জগত সিং নামৰ মানুহজন যিসকল প্ৰতিবাদী ৰাইজ আছে এই থানাৰ যিগৰাকী ওচি আছিল লক্ষ্মণ কুমাৰ দাস তেখেতে তেওঁক ষ্টুপিড ননসেন্সকে গালি দি থানাৰ গৰাকীয়ে আলোচনাত মিলিত হৈছে যিসকল প্ৰতিবাদকাৰী আছে সেই প্ৰতিবাদী ৰাইজৰ এক প্ৰকাৰ কথা শুনিবৰ বাবে ইয়ালৈ ষ্টুপিড ননসেন্স বুলি কৈ তেখেতক থানাৰ পৰা উলিয়াই দিছে তাৰ ভিডিঅ' আমাৰ লগত আছে এজন মানুহক গটাও মাৰিছে গতিকে এই ঘটনাটো কেনেকৈ হ'বলৈ পালে সেই কথাটো আমি আপোনাক জনাব বিচাৰিছোঁ কাৰণ এজনী ছোৱালী ঘৰৰ পৰা নাইকিয়া হৈ গৈছে সেই সময়ত আবেগিক হৈ গোটেই মানুহখিনি আহিছে থানাখনলৈ আহিছে থানাখনত আহি তেওঁলোকে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ অহা নাই এখন এজাহাৰ গৌতম আপুনি পোনে পোনে দেখুৱাব পাৰে তেওঁ যিখিনি কথা কৈ আছে সেইখিনি আমি পোনে পোনে শুনাব পাৰোঁ ক'ত সাহস পালে যেনেকৈ মানুহক গোটা মাৰিব কথা হৈছে দাদা তেখেতে যদি অভিযোগ পোৱাৰ লগে লগে সেই অভিযোগটোক ৰেছপন্স দি যদি তেওঁৰ ঘৰলৈ গ'লহেঁতেন তেতিয়াহ'লে হয়তো বিপ্লৱী দাসক জীৱন্ত অৱস্থাত উদ্ধাৰ কৰিব পৰা হ'লহেঁতেন কাৰণ অভিযোগ দিয়া মতে সেই অভিযোগকাৰী ঘৰৰ পিছফালে লেট্ৰিনৰ গাঁততে যোৱাকালি নিশা ডেড বডিটো পোৱা গ'ল যিটো কথা পৰিয়ালৰ মানুহে সেইদিনাখনেই সন্ধিয়া কৈছিলে যদি পুলিচে নিজৰ ডিউটি পালন কৰি স্মাৰ্ট পুলিচ বুলি কয় স্মাৰ্টগিৰি দেখুৱাই যদি তেওঁলোকে গ'লহেঁতেন তেতিয়াহ'লে আমি জীৱন্ত অৱস্থাত তেওঁক পালোহেঁতেন সেইটো পুলিচৰ একমাত্ৰ বিফলতা আৰু পুলিচৰ লেপছ কিয় কৰিলে আমি নাজানো তাৰপিছত যেতিয়া ৰাইজ আহিলে পিছদিনাখন তেখেতক আনিলে আনাৰ পিছত তেখেতক সোধপোছ কৰিলে আমি যিখন এৰেষ্ট মেমো পাইছোঁ এৰেষ্ট মেমোখন আমাক দিয়া নাছিল আমি এম্বুলেন্সত লৈ যাওঁতে আমি যেতিয়া দেখিলোঁ এৰেষ্ট মেমোখনত ক্লিয়াৰলি লিখা আছে মোৰ লগত এৰেষ্ট মেমোখন আছে যে সেই অভিযুক্তজনে স্বীকাৰ কৰিছে তেওঁ তাইক ৰেপ কৰিছিল আৰু ৰেপ কৰিছিল তেওঁৱে কৰিছিল সেই গোটেই কথাখিনি স্বীকাৰ কৰিছে স্বীকাৰ কৰাৰ পিছত কিন্তু আমি ভাবিছিলোঁ যে তেওঁ যদি হস্পিটেললৈও যায় তেতিয়াহ'লে লগালগ গৈ যদি তেওঁৰ ঘৰ ৰেড মাৰিব লাগিছিল বা কি কৰিব লাগিছিল কৰাহেঁতেন হয়তো আমি জীৱন্ত অৱস্থাত পালোহেঁতেন কিন্তু তেওঁ কিবা ভেকচিন ধৰিলে বা যি হ'ল নাজানো পুলিচে মেডিকেললৈ লৈ গ'ল লৈ যোৱাৰ পিছত কালি ৰাতি অতি ৰহস্যজনকভাৱে পৰিয়ালৰ মানুহে অভিযোগ কৰা মানুহবোৰৰ ঘৰতে লেট্ৰিনৰ গাঁতত এই ডেড বডিটো পোৱা গ'ল গতিকে ছাৰ আমাৰ মেইন কথা যে পুলিচে নিজৰ ডিউটি ভালকে পালন কৰা নাই যাৰ কাৰণে ধৰ্ষণকাৰীজন যিমান শাস্তিৰ যোগ্য পুলিচ অফিচাৰ ওচি গৰাকী দায়িত্বশীল বিষয়ৰ বাবে তেওঁ কোনো গুণে কম নহয় কাৰণ ক্ৰাইমটোত তেওঁ আওপকীয়াকৈ হেল্প কৰিছে দ্বিতীয় কথা হৈছে ৰাইজে যেতিয়া পৰহি দিনা ন্যায় বিচাৰি আহিছিলে ন্যায় বিচাৰি আহোঁতে ভিতৰৰ ফালৰ পৰা পুলিচৰ এগৰাকী ড্ৰেছ পিন্ধি থকা মানুহে ছোৱালীগৰাকী চৰিত্ৰহীন বুলি কৈ চিঞৰিছিল হয়নে নহয়
এইবিলাক কথাই মানে অপৰাধীক উৎসাহিত কৰিছে এইবিলাক সব ভিডিঅ' ৰেকৰ্ড আছে আমাৰ হয়নে গতিকে এই ধৰণৰ পুলিচৰ ব্যৱহাৰ আমি ন্যায় বিচাৰি আহোঁতে কিয় তিতাবৰ পুলিচে এনেকুৱা ব্যৱহাৰ কৰিছে আৰু তাৰ আগলৈ যদি আমি চাওঁ আপুনি হয়তো নিশ্চয় জানে পুলিচৰ বাকি বিষয়সকল আছে তিতাবৰত নৱমীৰ দিনাখন এটা ঘটনা ঘটিছিল কিয় আমি পুলিচৰ প্ৰতি অভিযোগ আনিছো মই এটা কথা কৈছো যে নৱমীৰ দিনাখন 13 বছৰীয়া যিগৰাকী নাবালিকাক ধৰ্ষণ কৰা অভিযোগ উঠিছিল সেই দিনাখনো থানাত আহি কেছ দিয়া হৈছিল পৰিয়ালে কিন্তু 4টা দিনে সেই মানুহজনক ধৰ্ষণকাৰীজনক অৰায়ত্ব কৰিব নোৱাৰাৰ কাৰণে 4টা দিনৰ পিছত ফ্ৰাষ্ট্ৰেটেড হৈ ছোৱালীগৰাকীয়ে সুইচাইড কৰিলে আমি যদি কওঁ যে পুলিচে যদি তেওঁক লগালগ 24 ঘণ্টাৰ ভিতৰত ধৰিলেহেঁতেন তেতিয়াহ'লে হয়তো সেই ছোৱালীগৰাকীও সুইচাইড কৰিব লগা নহ'লহেঁতেন লাজে অপমানে গতিকে কিয় তিতাবৰ ওসি লক্ষ্মণ কুমাৰ দাসৰ ওপৰত বহু অভিযোগ আছে বহু অভিযোগ তেওঁ পুলিচ বুলি কয় ইয়াতে থকা এখন স্কুটি মই এটা উদাহৰণ দিছো ভিডিঅ' ফুটেজ দিয়াৰ পিছতো তেওঁ ধৰিবৰ কাৰণে তৎপৰ নহয় 4 বছৰ ধৰি স্কুটি এখন বিচাৰি দিব নোৱাৰে তেওঁৰ বিৰুদ্ধে সিন্ডিকেটৰ পইচা লোৱা বহুত অভিযোগ আছে সেই মানুহজনে কিন্তু এনেকৈ অপৰাধীৰ লগত মিত্ৰালি কৰে তাৰ পিছত আমি ভাবিলো যে কিয় এনেকুৱা হৈছে জগত সিঙৰ নাম লোৱাৰ লগে লগে কিয় ওসি লক্ষ্মণ কুমাৰ দাস জাপ মাৰি দিছে তেতিয়া আমি গম পালো লক্ষ্মণ কুমাৰ দাস যিজনে হত্যা কৰা বুলি স্বীকাৰ কৰিছে সেই মানুহজনৰ ঘৰত হেনো এখন আশ্ৰম আছে এই বিজ্ঞানৰ যুগত তেওঁ আশ্ৰম চলাই তন্ত্ৰ মন্ত্ৰ কৰে তালে বহু অফিচাৰ যায় তেওঁৰ পৰা বিধান বিচাৰি বহু পলিটিচিয়ান যায় বিধান বিচাৰি গতিকে আমাৰ সন্দেহ লক্ষ্মণ কুমাৰ দাসৰ বিষয়ে চাগে তেওঁলোকৰ বিধান বিচাৰি গৈছিল আৰু কিবা নেক্সাছ আছে সেই কাৰণে ইমান সম্ভাৱনা থকাৰ পিছতো নাম কোৱাৰ পিছতো তেওঁৰ ঘৰত তালাচী চলাবলৈ তৎমুহূৰ্ততে গৈ ছোৱালীজনীক উদ্ধাৰ নকৰিলে সেইখিনি আমাৰ ৰাজহুৱা প্ৰশ্ন ছাৰ গতিকে আমি বিচাৰো যে যিজন অপৰাধী তেওঁৰ বহু কথা এতিয়া ওলাইছে তেওঁ হেনো এখন আশ্ৰম আছে তেওঁ আশ্ৰম চলাই বছৰ বছৰ ধৰি ইয়াতে বিভিন্ন ধৰণৰ তেওঁ অসামাজিক কাম কৰি আছে তেওঁৰ বিৰুদ্ধে বহু অভিযোগ আছে বহু যুৱতীৰ অভিযোগ আছে সেই অভিযোগবিলাক আপুনি ভালকে জানে ছাৰ যে বহু যুৱতীৰ বা ছাত্ৰীৰ ক্ষেত্ৰত ছোৱালীজনীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি মাক দেউতাকে কথাটো বেছি ডাঙৰ কৰিব নোখোজে সেই কাৰণে হয়তো তেওঁ বহুত এনেকুৱা মানে দাঁতত তেল লাগি আছে বহু যুৱতীক এনেকুৱা কৰি এই কথাখিনি এটা পোহৰলৈ আহিছে গতিকে ছাৰ আমি পুলিচৰ পৰা বিচাৰিছিলো যে সাধাৰণ এজন বয়ফ্ৰেণ্ডে গাৰ্লফ্ৰেণ্ডক ভাল পালে বা ভুলবশতঃ কিবা এটা ঘটনা ঘটি গ'ল তাৰ পিছত হয়তো বাচিবৰ কাৰণে তেওঁ হত্যা কৰি দিলে সেইজনো অপৰাধী কিন্তু সেইজন অপৰাধীৰ ক্ষেত্ৰত যিটো হ'ব ছাৰ তেওঁ এজন কাকতলীয়ভাৱে কিবা এটা অপৰাধ কৰিছে কিন্তু তাৰ তুলনাত এইজন প্ৰফেচনেল ক্ৰিমিনেল যাৰ বিৰুদ্ধে কেলেংকাৰী দুৰ্নীতি কৰা অভিযোগ আছে তেওঁৰ প্ৰতি যিমান দৰদ হ'ব লাগিছিল পুলিচ কিয় দৰদ নহ'ল সেই কথাটো আমাৰ কাৰণে বহুত ডাঙৰ ৰহস্য যিটো কাৰণে আমি ডেড বডি হে পাব লগা হ'ল জীৱন্ত অৱস্থাত আমি নাপালো গতিকে ছাৰ আমি পাতি থকা ইয়াত কেইবাটাও কথা প্ৰথম কথা হৈছে এই যিজন অপৰাধী যিজন হত্যাকাৰী তেওঁ নিজ মুখে স্বীকাৰ কৰা বুলি এৰেষ্ট মেমত উল্লেখ আছে গতিকে তেওঁ যি ভেকচন নধৰক যিয়ে নধৰক লাগিলে তেওঁ ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰিবৰ কাৰণে পুলিচৰ ফালৰ পৰা চাৰ্জশ্বিটৰ কাৰণে যিখিনি ক্ষিপ্ৰতাৰে কৰিব লাগে সেইখিনি কৰিব লাগে হয়নে নহয় যাতে কোনো কাৰণত হাৰি যাব নোৱাৰে দ্বিতীয় কথা ছাৰ সি যিটো গাঁতত ডেড বডিটো পোৱা গৈছে সেই গাঁতটোৰ লেট্ৰিনৰ স্লেবখন ভাঙি তাত ভৰোৱা দেখা গৈছে গতিকে এজন মানুহে অকলে কেতিয়াও এটা লেট্ৰিনৰ স্লেবখন খুন্দিয়াই ভাঙিব আৰু তেওঁ পৰিয়ালত থকা দুজন গছকে পুত্ৰ তেওঁলোকে গম নাপাব পত্নীয়ে গম নাপাব আৰু ওচৰ চুবুৰীয়া মানুহে গম নাপাব সেইটো হ'ব নোৱাৰে হয়তো এই ঘটনাটো তেওঁ অকলে কৰা নাই তেওঁলোকৰ লগত আৰু একিউজ কোনোবা আছে হয়নে নহয় গতিকে এতিয়া যদি পুলিচে ভাবিছে যে আমি ডেড বডি ৰিকভাৰ কৰিলো এণ্ড একিউজ ফাউণ্ড বুলি কৈ যদি ৰিপৰ্ট দিয়ে তেতিয়াহ'লে ছাৰ সেইটো কেতিয়াও কমপ্লিট ৰিপৰ্ট নহ'ব এই যে আশ্ৰম চলাই ইমান দিনে নেক্সা চলাই আহিছিল যৌন অভিসাৰ চলাই আছিল হত্যাকাণ্ড চলাইছিল আৰু এটা কথা ছাৰ সেই লেট্ৰিনটোত বোলে বহু চেণ্ডেল উপঙি আছে বিপ্লৱী দাসৰটো এযোৰেই চেণ্ডেল হ'ব লাগিছিল ইমান চেণ্ডেল ক'ৰ পৰা ওলমি আছে ভিডিঅ'টোত বহুতে দেখা বুলি কৈছে গতিকে ছাৰ গোটেই কথাটো হয় 7-8 চেণ্ডেল দেখা বুলি কৈছে ছাৰ গতিকে সেই উত্তৰ ভাৰতত যেনেকৈ ভণ্ড বাবা ৰাম ৰহিম আছাৰাম এনেকুৱাবিলাকে যেনেকৈ আশ্ৰম খুলি যৌন অভিসাৰ চলাই নৰকংকাল ওলাইছিল হয়তো তেনেকুৱা ঘটনা ছাৰ তিতাবৰত হ'ব পাৰে যিটো আমি এতিয়া গম পাইছো আশ্ৰমখনৰ কথা শুনি আমি গম পাইছো এটা গোপন কোঠা আছে তাত বোলে তেওঁ এটা গাঁত আছে তেওঁ আণ্ডাৰগ্ৰাউণ্ড টাইপ গাঁত এটা আছে বুলি বহু মানুহে কৈ আছে আমি যোৱা নাই গতিকে এনেকুৱা ধৰণৰ বহু অভিযোগ আহিছে ছাৰ গতিকে সেইকাৰণে গোটেই বিষয়টো আমি বিচাৰিছো যিহেতু তিতাবৰ পুলিচৰ ওপৰত আমাৰ পোনপটীয়া অভিযোগ আছে এটাও তদন্ত ভালকে কৰিব নোৱাৰে উলুটাই অভিযোগকাৰী এজাহাৰকাৰীক হতিয়াই উলিয়াই দিছে গতিকে গোটেই তদন্তৰ পৰা তিতাবৰ পুলিচক বাহিৰত ৰাখিব লাগে হয়নে নহয় বাহিৰত ৰাখিব লাগে ছাৰ আৰু যোৰহাটৰ আৰক্ষীয়ে তদন্ত কৰক ছাৰ যোৰহাটৰ প্ৰয়োজন হ'লে SIT গঠন কৰি দিয়ক কাৰণ এই ঘটনাটো বহুত ডাঙৰ ঘটনা সেই গোটেই কথাখিনি আমি পাতি আছো আৰু তিতাবৰ পুলিচৰ ওপৰত আমাৰ ভৰসা নাই কাৰণে আমি আপোনালোক অহাটো বিচাৰিছিলো
আপোনালোক অহাটো স্যাৰ বিচাৰিছিলোঁ আপুনি আহিছে মই প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ আপুনি এগৰাকী ইয়ং এনাৰ্জেটিক অফিচাৰ আমি ইতিমধ্যে আপোনাক দেখিছোঁ আৰু আপোনাৰ লগত যোৰহাটৰ বিষয়াসকলো আহিছে গতিকে স্যাৰ বিষয়টোৰ গুৰুত্ব আপুনি নিশ্চয় বুজি পাইছে সেইকাৰণে আপুনি নিজে আহিছে গতিকে আমি ভাবো এই গোটেই কথাটো স্যাৰ ক্ষিপ্ৰ হ'ব লাগে আৰু কোনো কাৰণত যাতে এই নেক্সাছটো যাতে হাৰি যাব নোৱাৰে লগত কোন কোন একিউজড আছিলে কেনেকৈ গোটেই ঘটনাটো সংঘটিত কৰিব পাৰিলে ইমান ডাঙৰ অভিযান এটা চলাই অহাৰ পিছতো পুলিচ প্ৰশাসনে কেনেকৈ গম নাপালে আৰু আগৰ ঘটনাবিলাকক লৈ পুলিচৰ যিটো ব্যৰ্থতা গোটেই কথাখিনি চালি জাৰি চাই এই ঘটনাটোৱে যাতে শেষ ঘটনা হওক আৰু এইগৰাকী যাতে অপৰাধীয়ে জগত সিঙে যাতে ফাঁচি দিব পাৰে জগত সিঙক যাতে ফাঁচি কাটত ওলাব পাৰে তাৰ কাৰণে যিখিনি কৰিব লাগে পুলিচে কৰক স্যাৰ আমি সেইটো বিচাৰিছোঁ আমি আপোনালোকৰ জৰিয়তে চৰকাৰকো কৈছোঁ বিভিন্ন সময়ত আমি জানো যে গণতান্ত্ৰিকভাৱে ন্যায়সংগতভাৱে দিব পৰা শাস্তি হৈছে ফাঁচি কিন্তু বহু সময়ত দেখোঁ বহু এনেকুৱা দাগী অপৰাধীক আৰক্ষীয়ে এনকাউণ্টাৰ কৰে আৰু সেই এনকাউণ্টাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আওপকীয়াকৈ যদি এনকাউণ্টাৰ পৰিয়ালবিলাকে যদি ন্যায় বিচাৰে যে স্যাৰ কিয় এনকাউণ্টাৰ কৰা হ'ল জেলত দিব লাগিছিল তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কয় যে অপৰাধীক চুমা খাব লাগিছিল নেকি তাৰমানে আওপকীয়াকে তেওঁ কয় গতিকে এই জগত সিঙকো মুখ্যমন্ত্ৰীয়ে চুমা খাব নালাগে চুমা নোখোৱাকৈ যি শাস্তি হয় তেওঁৰ ভাষাত সেই শাস্তি দিয়ক আইনৰ বাহিৰত গৈ হ'লেও সেই শাস্তি দিয়ক আমি এইটো বিচাৰিছোঁ আৰু স্যাৰ কিতাপৰ পৰা যাতে এই কুসংস্কাৰ বিজ্ঞানৰ যুগত শেষ হয় এই যাতে অন্ধবিশ্বাস শেষ হয় তাৰ কাৰণে আমি সকলোৰে ওলাই আহিছোঁ সেইকাৰণে আমি স্যাৰ কোনোবা বিশেষ এগৰাকী ব্যক্তিক মেমৰেণ্ডাম নিদি আপোনাক আমি বিচাৰিছোঁ আৰু আমি সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে কৰিছোঁ ইয়াতে আন্দোলন আমি আৰু গৌতম আপুনি মোক শুনি আছে গৌতম তেওঁ আৰু কিবা ক'ব লগা আছে নেকি আৰু মেমৰেণ্ডামখন পাঠ কৰি কথা পাতিলোঁ গৌতম যিমানখিনি আচলতে কাম আৰক্ষীয়ে কৰিব লাগিছিলে সিমানখিনি কাম ৰাইজে কৰি পেলালে এখন আশ্ৰমৰ ভিতৰত সংঘটিত হোৱা কুকাণ্ড তাৰ উপৰিও লেট্ৰিনৰ টেংকিত উপঙি থকা কেইবাযোৰো চেণ্ডেল গতিকে আৰক্ষীৰ বাবে সহজ এতিয়া আৰক্ষীৰ এটাই কাম হৈছে আৰক্ষীয়ে অন্ততঃ ঘটনাটোৰ এতিয়া আৰু ভালকৈ আৰু অলপ গভীৰতালৈ গৈ অনুসন্ধান কৰক আৰু উচিত শাস্তি দিয়ক কাৰণ বাকী গোটেইখিনি ওলাই আছে জল পটপটকৈ এয়া আৰক্ষীৰ এটা বিফলতা গতিকে গৌতম ইয়াৰ আগত আমি লক্ষ্মণ প্ৰসাদ দাসৰ প্ৰসংগলৈ যদি আহোঁ লক্ষ্মণ প্ৰসাদ দাসৰ সম্পূৰ্ণ এটা বিফলতা সম্পূৰ্ণ তেওঁ আচলতে এই গোটেই কাণ্ডটো তেওঁ গাপ দিবলৈ চেষ্টা কৰা বুলি এতিয়া বুজি পাম এতিয়া আৰু কি কাম আছে কাৰণ ৰাইজে আটাইখিনি তথ্য পাতি সকলো সংগ্ৰহ কৰি আৰক্ষীৰ হাতত গতাই দিছে গৌতম লগতে কিন্তু আমি এটা কথা দেখিছো যে বহু ক্ষেত্ৰত এনেকুৱা দুষ্কাৰ্য কৰা ব্যক্তিৰ ঘৰত বুলডোজাৰ চলাইছে মুখ্যমন্ত্ৰীগৰাকী ডাঙৰীয়াই তাক উৎসাহ যোগাইছে গতিকে আমি ভাবো যে যোৰহাট জিলা প্ৰশাসনে যোৰহাট আৰক্ষী প্ৰশাসনে এইগৰাকী ব্যক্তিৰ যি অফিচাৰৰ যি অপকৰ্ম গৌতম আমি আপোনাৰ সৈতে অলপ পাছত কথা পাতিম কাৰণ আপোনাৰ তেওঁ যিখিনি কথা কৈ আছে সেইখিনি কথা বেছিকৈ আহি আছে গতিকে আমি পোনে পোনে তেওঁৰ ওচৰলৈ যাম আৰু কি কথা কৈ আছে বা আৰক্ষীয়ে এতিয়া কি উত্তৰ দিব বা মেমৰেণ্ডাম গ্ৰহণ কৰাৰ পিছত কি ব্যৱস্থা গ্ৰহণ কৰিব সেইখিনি এবাৰ চাওঁ এই সভাখনৰ কি যি চলি আছে পোনপটীয়াকৈ যিটো টেংকিত ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিলে কোৱা শুনা কথা যে তাৰ পৰা এডাল পাইপ নদীলৈকে আছে এইটো কিন্তু বৰ চিন্তনীয় বিষয় সেই টেংকিটোৰ পৰা এডাল পাইপ নদীলৈকে আছে আৰু সেই টেংকিটোত কেইবাযোৰো চেণ্ডেল উদ্ধাৰ হৈছে গতিকে এই কথাটো কিন্তু খুব পাতলকে লোৱা কথা নহয় গতিকে এই কথাটোৰ আচলতে অলপ ভিতৰলৈ গৈ তদন্ত কৰাৰ প্ৰয়োজন আছে গতিকে আমি জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়াও আছে আমি আচলতে গোটেই বিষয়টোৰ ক্ষেত্ৰত এটা SIT গঠন কৰিবৰ কাৰণে আমি ৰাইজৰ ফালৰ পৰা দাবী উত্থাপন কৰিছোঁ যাতে এই ঘটনাটোৰ লগতে ইয়াৰ পূৰ্বতে হোৱা এনেকুৱা ধৰণৰ ঘটনা তিতাবৰ আৰক্ষী থানাই হওক বা ইয়াৰ দাঁতিকাষৰীয়া যিবোৰ আৰক্ষী থানা আছে এই থানাবিলাকত বহুত মিচিং কেছ আছে যিবিলাক কিন্তু ছল্ভ হোৱা নাই বহু এনেকুৱা ধৰণৰ অপহৰণৰ কেছ আছে যিবোৰ কিন্তু ছল্ভ হোৱা নাই বহু এনেকুৱা আননন ডেড বডি ৰিকভাৰ হৈছে যিবোৰৰ কিন্তু আজিলৈকে আইডেণ্টিফাই হোৱা নাই তেনেকুৱা ধৰণৰ কথাবিলাকৰ লগত হয়তো জগত আমি দেখুৱাই থাকিম শুনাই থাকিম এই মুহূৰ্তৰ আন এটা ব্ৰেকিং আহিছে তিতাবৰ জঘন্য কাণ্ডৰ আন 3 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে হত্যাকাৰী জগত সিঙৰ 2 পুত্ৰক গ্ৰেপ্তাৰ কৰা হৈছে ঘটনা সন্দৰ্ভত এজন ফাৰ্মাচিষ্টকো গ্ৰেপ্তাৰ কৰিছে ছাত্ৰীগৰাকীৰ গৰ্ভপাতৰ বাবে চিকিৎসকৰ সৈতে যোগাযোগ কৰিছিল জগত সিঙে চিকিৎসকৰ ওচৰলৈ জগত সিঙক লৈ গৈছিল ফাৰ্মাচিষ্টগৰাকীয়ে যিটো নেক্সাছৰ কথা কৈ থকা হৈছে এই এতিয়া যিখন সভা তাত বহি আছে এইখিনি কথাই কৈ থকা হৈছে যে এই যিটো হত্যাকাণ্ড সংঘটিত হৈছে হত্যাকাণ্ড এজন মানুহৰ দ্বাৰা নহয় ইয়াত কৈ কিউজ আছে আৰু এতিয়া শেহতীয়াকৈ আমাৰ হাতত অহা এই মুহূৰ্তৰ খবৰ হৈছে যে 2 পুত্ৰক গ্ৰেপ্তাৰ কৰা হৈছে জগত সিঙৰ এই আশ্ৰমখনত তেওঁ পৰিয়ালৰ সৈতে থাকে য'ত দুজন পুত্ৰও থাকে তেওঁৰ সৈতে গতিকে তেওঁলোকে নাজানিব নেকি তাকে লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছিল আৰু এই মুহূৰ্তৰ খবৰ হৈছে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে 2 পুত্ৰক ঘটনা সন্দৰ্ভত এজন ফাৰ্মাচিষ্টক গ্ৰেপ্তাৰ কৰা হৈছে ছাত্ৰীগৰাকী
গৰ্ভপাতৰ বাবে চিকিৎসকৰ সৈতে জগত সিঙে যোগাযোগ কৰিছিল চিকিৎসকৰ ওচৰলৈ জগত সিঙক লৈ গৈছিল এইগৰাকী ফাৰ্মাচিষ্টে পুনৰ আমি আপোনাৰ ওচৰলৈ আহিছো গৌতম আমাৰ উপযুক্ত বক্তাজনে ইতিমধ্যে অৱগত কৰিছে যে এটা এছআইটি গঠন কৰি নাবালিকা আছিলে আৰু সেই হেতুকে ৰুজু কৰা হৈছে আৰু সেই পস্কো এক অনুসৰি এনেধৰণৰ ঘটনা সন্দৰ্ভত যদি কোনো ফাৰ্মাচী বা চিকিৎসকে কোনো তথ্য লাভ কৰে তেনেহ'লে সংশ্লিষ্ট কৰ্তৃপক্ষক জনোৱাটো নিয়ম আৰু যদিহে নজনাই সেয়া অপৰাধ বুলি গণ্য কৰা হয় আৰু সেই হেতুকে সেই ফাৰ্মাচীজনত কাম কৰা লোকজনকো তদন্তৰ আওতালৈ আনিছে তেওঁকো সোধপোছ কৰি গ্ৰেপ্তাৰ কৰা হ'ব বুলি আমাক জানিব দিছে অধীক্ষকগৰাকীয়ে আৰু বৰ্তমান অভিযোগ আৰক্ষীক লৈ ঘটনাক লৈ আজি জগত সিঙৰ যি আশ্ৰমখনক লৈ সেই সন্দৰ্ভত ৰাইজৰ কথাখিনি যে শুনি আছে আমি পোনে পোনে যাম আমি যিহেতু তেওঁলোকে আৰু কি অভিযোগ আনিছে তেওঁলোকৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে দুজন পুত্ৰকো গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীয়ে এই সন্দৰ্ভত মেমৰেণ্ডাম দিয়াৰ পিছত কি ক'ব আমি সেইখিনিও যদি এবাৰ চাই লওঁ গোটেই পৰিৱেশটো বিপ্লৱী দাসৰ ন্যায় দাবী কৰাৰ লগতে দোষী কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবে দাবী জনাইছে আমাৰ দাবীসমূহ মই পাঠ কৰিব লৈছো বিপ্লৱী দাসৰ ন্যায় প্ৰদানৰ বাবে ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি জগত সিঙক অনতিপলমে ফাঁচি প্ৰদান কৰক দ্বিতীয়তে জগত সিং যিখন আশ্ৰম আছে সেই আশ্ৰমখন অনতিপলমে উচ্ছেদ কৰিব লাগে তৃতীয়তে জগত সিং বা তেওঁৰ যি অপকৰ্ম সকলোৰে অপকৰ্মৰ লগত জড়িত সকলো বহুতো বিষয় সন্নিৱিষ্ট হৈ আছে গতিকে অন্ধবিশ্বাস কুসংস্কাৰৰ পোহৰ মেলা জগত সিঙৰ গৃহ আশ্ৰম তথা অন্যান্য মালিকাধীন স্থানত অভিযান চলক জগত সিঙৰ হত্যাৰ লগত জড়িত সকলোৰে তদন্ত হ'ব লাগিব তেওঁলোকক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব যিসমূহ অবৈধভাৱে সা সম্পত্তি জগত সিঙৰ আছে সেইসমূহ চৰকাৰে বাজেয়াপ্ত কৰি সকলো বিপ্লৱী দাসৰ পৰিয়ালবৰ্গলৈ ক্ষতিপূৰণ হিচাপে দিব লাগিব জগত সিঙৰ ঘৰত থকা লেট্ৰিনৰ গাঁতত বহুতো চেণ্ডেল আছে বুলি আমি গম পাইছো সেয়েহে এই ঘটনাৰ তদন্ত কৰিবৰ বাবে উচ্চপদস্থ বিষয়াৰ দ্বাৰা তদন্ত কৰক তিতাবৰ আৰক্ষী থানা আৰু দাঁতিকাষৰীয়া থানাসমূহত বিগত সময়ত যিসমূহ মীমাংসা নোহোৱা নিৰুদ্দেশ ঘটনা অপহৰণ ঘটনা তথা অচিনাক্ত মৃতদেহ উদ্ধাৰৰ বাবে হোৱা ঘটনা সংঘটিত হৈছে গতিকে সেই পুৰণি ফাইলসমূহ খুলি তদন্ত কৰিব লাগিব আৰু এই দাবীসমূহ উত্থাপন কৰাৰ ক্ষেত্ৰত তিতাবৰ চাৰিআলি ৰাজহুৱা প্ৰতিবাদ সভাত উপস্থিত থকা মই বিভিন্ন দল সংগঠন তথা অনুষ্ঠানসমূহৰ নাম উল্লেখ কৰিব বিচাৰিছো নন্দনাথ শইকীয়া মহাবিদ্যালয় ছাত্ৰ একতা সভা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিতাবৰ আঞ্চলিক সমিতি তিতাবৰ জিলা অনুষ্ঠিত জাতি পৰিষদ শিক্ষক মুক্তি সংগ্ৰাম সমিতি চুতীয়া যুৱ সন্মিলন তিতাবৰ জিলা সমিতি বীৰ লাচি থানা অসম তিতাবৰ আঞ্চলিক সমিতি তিতাবৰ জিলা ছাত্ৰ সন্থা সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যোৰহাট জিলা সমিতি সদৌ চুতীয়া জাতি সন্মিলন অসম চুতীয়া ছাত্ৰ সন্থা তিতাবৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা আটাচু তিতাবৰ মহকুমা সমিতি টাই আহোম মহিলা মঞ্চ যোৰহাট কোচ ৰাজবংশী ছাত্ৰ সন্থা তিতাবৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ছাত্ৰ একতা সভা উজনি অসম মুছলিম কল্যাণ পৰিষদ যোৰহাট জিলা সমিতি মাৰোৱাৰী যুৱ মঞ্চ তিতাবৰ সচেতন যুৱ মঞ্চ গোলাঘাট জিলা সমিতি সদৌ অসম লেখিকা সন্থা তিতাবৰ শাখা তিতাবৰ আঞ্চলিক মহিলা ভাওনা দল শিলিখাবাৰী মহিলা সমিতি উন্মিলিতা নাৰী সংঘ তিতাবৰ সমিতি শিলিখাবাৰী যুৱ সংঘ তিতাবৰ আৰু আটছা তিতাবৰ আচলতে এই দল সংগঠনসমূহে ইতিমধ্যে আমাৰ লগত সকলোকে আলোচনা কৰি এই দাবীসমূহ আপোনালোকে প্ৰেৰণ কৰিছে গতিকে প্ৰতিলিপি আমি প্ৰেৰণ কৰিছো আমি অসম আৰক্ষী সঞ্চালক প্ৰধান অসম চৰকাৰ অসম গতিকে এই দাবীসমূহ ইতিমধ্যে আমি প্ৰতিবাদস্থলীৰ পৰা সমূহ জ্ঞাতত গতিকে এই দাবীসমূহ আমি সন্মানীয় জ্যেষ্ঠ আৰক্ষী মহোদয় তথা উপায়ুক্ত মহোদয়ক আমি প্ৰেৰণ কৰিম কিন্তু তাৰ প্ৰাককালত আমাৰ মাজত উপস্থিত থকা নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সন্মানী বিষয়ববীয়া আছে মই তেখেতকো খুব চমুকৈ দুআষাৰ বক্তব্য লাগিব মই বুজাইছো ইতিমধ্যে আমাৰ সমূহ দাবীবিলাক আপোনালোকৰ আগত ব্যক্ত কৰা হ'লেই তাৰ উপৰিও আমি এটা আৰু দাবী ৰাখিছিলো আমাৰ ছাত্ৰ সংঘৰ তৰফৰ পৰা যিহেতু কালি ফেচবুক লাইভ যোগেদি আমি দেখিবলৈ পাইছিলো বিপ্লৱী দাস নামৰ যিগৰাকী ছোৱালী আমাৰ মাজত আজি নাই তেওঁ পিতৃয়ে এজাহাৰ দিবলৈ আহিছিলে এজাহাৰ দি গ'ল অচিজনে বেয়া ব্যৱহাৰ কৰিছিলে সেয়া আমি মানিলো গ'ল কথা গ'ল
যোৱাকালি শিলিখাবাৰীৰ গ্ৰান্টৰ কিছুমান সচেতন যুৱক আহি ইয়াত মানে 72 ঘণ্টা যিহেতু পাৰ হৈ গ'ল হোট পোষ্ট কৰিবলৈ আহিছিলে কথাটো জানিবলৈ আহিছিলে আমাৰ ছোৱালীজনী আছে নে নাই কিন্তু তেওঁলোকে অপব্যৱহাৰ কৰিছে ভিডিঅ' আমাৰ প্ৰমাণ আছে তেওঁলোকে থানাৰ ভিতৰৰ পৰা গটিয়াই এজন মানুহক আঁতৰি কৰিছে এটা মানে কেনেকুৱা কথা হ'ল সেইটো অথৰিটি ক'ত পালে তেওঁ আমাৰ কি আমি ক'ৰবাত ভুল দেখিলে আমি কি সেইটো দেখুৱাব নোৱাৰিম নেকি আইন সকলোৰে বাবে সমান গতিকে লৈ শ্ৰদ্ধাৰ অচি ডাঙৰীয়াক আমাৰ ৰাজহুৱাভাৱে আমাৰ মাজত আহি ক্ষমা বিচাৰে বুলি মই অনুৰোধ জনাইছো প্ৰথম চুক্তি আৰু দ্বিতীয়তে আৰু এগৰাকী মহিলা আৰক্ষীয়ে কালি সেই ঘটনাস্থলীতে বক্তব্য ৰাখিছিলে যে বিপ্লৱী দাস ছোৱালীজনী চৰিত্ৰহীনা যদি তেওঁ প্ৰমাণ দিব বিচাৰে তেতিয়া আমি মানিম চৰিত্ৰহীনা যদি প্ৰমাণ দিব নোৱাৰে তেতিয়া আমাৰ ৰাজহুৱাভাৱে আমাৰ মাজত ক্ষমা বিচাৰকে নহ'লে আমি ব্যৱস্থা গ্ৰহণ কৰিম বাকী আজি সকলোকে অশেষ ধন্যবাদ তিতাবৰ বাসী ৰাজ্যলৈ অশেষ ধন্যবাদ তথা আমাৰ ননলা শইকীয়া মহাবিদ্যালয়সমূহ ছাত্ৰ ছাত্ৰীৰ লগতে তিতাবৰ বাসীৰ যি বিভিন্ন দল সংগঠনৰ নেতৃত্বত আজি এই প্ৰতিবাদ কাৰ্যসূচী হ'ল তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু অনাগত দিনত যাতে আমাৰ তিতাবৰ বুলিয়ে নহয় সমগ্ৰ অসমত এনেকুৱা ঘটনা হৈ উঠে তাৰ আশা কৰিছো ধন্যবাদ জয় অসম জাষ্টিছ ফৰ বিপ্লৱী দাস ইতিমধ্যে আপোনালোকক সকলো অভিযোগ আপোনালোকক দিছে আপোনালোকে গম পাইছে কিন্তু আমি আপোনালোকক অনুৰোধ জনাব বিচাৰিছো যে ডেড বডি উদ্ধাৰ কৰা যিটো ভিডিঅ'টো যদি আপোনালোকে চায় তাত বহু কথাই আপোনালোকৰ স্পষ্ট হৈ পৰিব ডেড বডিটো কেতিয়া হত্যা কৰা হ'ল নাজানো কিন্তু ডেড বডিটো জহি খহি যোৱা নিচিনা হৈছে আৰু আমাৰ সন্দেহ হৈছে তাত কিবা মানে দুৰ্গন্ধ নোলাবৰ বাবে কিবা এচিড মানে ব্যৱহাৰ কৰিছে আৰু যিটো টেংকিত মানে ডেড বডিটো পোৱা গৈছে ডেড বডিটোৰ কাষত ইতিমধ্যে বহু চেণ্ডেল ওলাইছে আপোনালোকে গম পাইছে আৰু স্থানীয় ৰাইজসকলে আমাক অভিযোগ দিছে যে সেই ঘৰটোত মানে অসামাজিক কামবোৰ হৈ থাকে যিটো জেগাত ঘৰটো আছে অলপমান জনশূন্য তাত কিছুমান দোকান বনাইছে দোকানবিলাক কিন্তু দোকানৰ উদ্দেশ্যে বনোৱা হোৱা নাই দোকানবিলাক খালী হৈ পৰি আছে বন্ধ দোকান গতিকে বন্ধ দোকানবিলাকৰ মাজত কি চলে এই কথাবোৰ অন্ততঃ আইনী কাঠগড়ালৈ আনিব লাগে তেওঁ য'ত ঘৰটো আছে ঘৰটো মানে নদীৰ কাষতে আছে নদীৰ কাষত সাধাৰণতে ঘৰ মাটিত বেদখল কৰি ঘৰ বনাব নালাগে কিন্তু নদীৰ কাষত কেনেদৰে তেওঁ বেদখল কৰি মাটি দখল কৰি ঘৰ বনাই আছে সেই কথাখিনিও আইনৰ গণ্ডিলৈ আনিব লাগে গতিকে মই আপোনালোকক তিতাবৰৰ সংগঠনৰ হৈ বিশেষকৈ মই দলিত সম্প্ৰদায়ৰ হয় মই অসম অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য হয় অসম অনুসূচিত জাতি পৰিষদেও এই ঘটনাক গভীৰ নিন্দা প্ৰকাশ কৰিছে যিহেতুকে ছোৱালীজনী অনুসূচিত জাতি হয় কিন্তু আমি ভাগে ভাগে ন্যায় বিচৰা নাই আমি অনুসূচিত জাতীয় তিতাবৰৰ সমূহ দল সংগঠনৰ লগত একত্ৰিত হৈ এই দলিত সম্প্ৰদায়ৰ ছোৱালীজনীৰ ন্যায় বিচাৰিছো আৰু এই ছোৱালীজনীৰ হত্যাকাণ্ডত যিমানকেইজন ব্যক্তি জড়িত হৈ আছে আটাইকেইজন ব্যক্তি আমি গ্ৰেপ্তাৰ হোৱাটো বিচাৰিছো এতিয়া কেৱল মাত্ৰ জগত সিং মানে গ্ৰেপ্তাৰ হৈছে কিন্তু জগত সিঙৰ লগত কিছু ব্যক্তি জড়িত হৈ আছে সেই ব্যক্তিসকল কিন্তু তেওঁলোকে গ্ৰেপ্তাৰ হোৱা নাই আৰু আমাৰ তিতাবৰৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় গৰাকীৰ বিষয়ে বহু অভিযোগ আহিছে বিশেষকৈ ফটোৰুদ্ধ ককাতজনক তেওঁ ননসেন্স ষ্টুপিড বুলি তিতাবৰ থানাৰ পৰা গটিয়াই দিয়া কাণ্ডটো বৰ গৰ্হিত কাণ্ড এই কাণ্ডটো আজিলৈকে তিতাবৰত কোনো এজন আৰক্ষী বিষয়া কৰা নাই তিতাবৰত আজিলৈকে ইমানসকল আৰক্ষী বিষয়া আহিছে আমাৰ তিতাবৰীয়া ৰাইজক লগত সৎ ব্যৱহাৰ কৰে আমি আজিলৈকে আমি তিতাবৰৰ আৰক্ষী বিষয়া পালো দল সংগঠনৰ লগত সৎ ব্যৱহাৰ কৰে নীতিয়াৰীৰ লগততো বা কাৰো লগত নহয় কিন্তু অন্ততঃ ৰাইজ হিচাপে সৎ ব্যৱহাৰ তিতাবৰৰ আৰক্ষী অধীক্ষক বা তিতাবৰ ভাৰপ্ৰাপ্ত বিষয়াসকলে কৰে কিন্তু এইজন তিতাবৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ে ফটোৰুদ্ধৰ ককাতজনক যেতিয়া ননসেন্স ষ্টুপিড বুলি ওলাই যায় বুলি বাহিৰৰ পৰা গঠিয়াই দিছে এইজন কেনেকুৱা আৰক্ষী বিষয়া মই নাজানো এই বিষয়াজনক কেৱল চাকৰিৰ পৰা নিলম্বন কৰা নহয় এই হত্যাকাণ্ডটোত এজন অপৰাধী বুলি গ্ৰেপ্তাৰ কৰিব লাগে আৰু ভৱিষ্যতে যাতে তেওঁ কোনো যাতে তেওঁ মানে থানাত আকৌ দায়িত্ব পাই পেলাই চাকৰিত অংশগ্ৰহণ কৰিব নালাগে কাৰণ এনেকুৱা ধৰণৰ চাকৰি কৰিলে এনেকুৱা ধৰণৰ আৰক্ষী আৰু পাব্লিকৰ মাজত যি সম্পৰ্ক সুসম্পৰ্কটো বিনষ্ট কৰিব গতিকে আপোনালোকৰ কথা চিন্তা কৰি জনসাধাৰণ আৰু আৰক্ষীৰ মাজত যিটো সুসম্পৰ্ক সেই সম্পৰ্কটো যাতে বিনষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ক গ্ৰেপ্তাৰ কৰি আপোনালোকে জেল হাউচলৈ প্ৰেৰণ কৰিব লাগে আৰু কোনো কালে যাতে চাকৰি কৰিব নোৱাৰে ইয়াৰ ব্যৱস্থা কৰিব লাগে এই কথাখিনিকে মই অসম অনুসূচিত জাতি পৰিষদৰ এজন কৰ্মকৰ্তা হিচাপে আপোনালোকক জনাইছো ছোৱালীজনী দলিত সম্প্ৰদায়ৰ ছোৱালীজনী দিন দুপৰতে NN শইকীয়া মহাবিদ্যালয়ৰ পৰা অপহৰণ কৰি নিয়ক ফুচুলাই কৰি নিয়ে হওক হত্যা কৰি পেলাই লেটিনৰ টেংকিত
মানে লুকুৱাই থোৱা ঘটনাটো আমি তিতাবৰৰ দলিত সমাজে কেতিয়াও গ্ৰহণ নকৰোঁ। ইয়াৰ প্ৰতিবাদ আমাৰ সমগ্ৰ অসমতে হ'ব যদিহে ছোৱালীজনীয়ে ন্যায় নাপায়। ধন্যবাদ। আজি তিতাবৰ দৰে এখন সভ্য সমাজত বিপ্লৱী দাসৰ যি হত্যাকাণ্ড হ'ল, এই হত্যাকাণ্ড সঁচাকৈ দুৰ্ভাগ্যজনক এটা বিষয়। চুতীয়া যুৱ সন্মিলন অসম চাইচাৰ তৰফৰ পৰা এইটো সঁচাকৈ আমি গৰিহণা প্ৰদান কৰিছোঁ। আজিৰ যি হত্যাকাণ্ড হৈছে, এই যি পীড়িত পৰিয়াল, এই পৰিয়ালক আমি সমবেদনা কৰিবলৈ আমি নিশ্চিতভাৱে আমাৰ মুখত ভাষা নাই। আৰু আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি এটা কথা ক'ব বিচাৰিম যে ইতিমধ্যে আমি গম পালো যে ইয়াৰ যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছিলে, এই আৰক্ষী বিষয়াজনে এই যি হত্যাকাণ্ড হৈছিলে, এই হত্যাকাণ্ডৰ যি তদন্ত প্ৰক্ৰিয়াত তেওঁলোকে দায়িত্বভাৰ লৈছিলে। দায়িত্বভাৰ লোৱাৰ পিছত কিন্তু জনতাক তেওঁলোকে অপব্যৱহাৰ কৰিছে, দুৰ্ব্যৱহাৰ কৰিছে। ইতিমধ্যে তেওঁক ৰিজাৰ্ভ ক্ল'জ কৰিছে। আমি এটা কথা জানো যে যিহেতুকে ৰিজাৰ্ভ ক্ল'জ কৰিছে, নিশ্চিতভাৱে তেওঁ তদন্ত প্ৰক্ৰিয়াত নিশ্চয় হেমাহি কৰিছিলে। এই তদন্ত প্ৰক্ৰিয়াত তেওঁলোকে কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, নিশ্চিতভাৱে সেইখিনি ব্যৱস্থা গ্ৰহণ কৰা নাছিলে। সেইকাৰণে নিশ্চয় তেওঁক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছে। ৰিজাৰ্ভ ক্ল'জটো কোনো এটা চৰকাৰী এজন বিষয়াৰ কাৰণে, এজন পুলিচ বিষয়াৰ কাৰণে কোনো এটা শাস্তি হ'ব নোৱাৰে। ৰিজাৰ্ভ ক্ল'জ আছে চৰকাৰৰ যি পুলিচ জিৰণি, তেওঁক জিৰণি দিয়া হৈছে। তেওঁক জিৰণিহে দিয়া হৈছে। তেওঁ নিজৰ দৰমহা তেওঁ পাই থাকিব। তেওঁক এই যি দায়িত্ব আছিলে, এই দায়িত্বৰ পৰা তেওঁক অব্যাহতি দি তেওঁক জিৰণি প্ৰদান কৰা হৈছে। তেওঁ যিহেতুকে ৰাইজক অপমান কৰিছে, ইয়াৰ সম্পূৰ্ণ তদন্ত প্ৰক্ৰিয়া আৰম্ভ হ'ব লাগে। যিজন দোষী আছিলে, সেই দোষীজনে কিন্তু শাস্তি পাব লাগিব। আৰু এই দোষীজনে কিন্তু এই শাস্তি আমাৰ কোনো আইনী কোনো সুৰুঙা নথকাকৈ শাস্তি পাব লাগিব। আমি দল সংগঠনসমূহে একত্ৰিতভাৱে আমি এই বিষয়বস্তুসমূহ আমি লক্ষ্য কৰিম। আৰু আমি এটা কথা ক'ব বিচাৰিছো যে আমাৰ ৰিজাৰ্ভ ক্ল'জ হৈ থকাৰ পিছত আৰক্ষী বিষয়াজন যদি ৰিজাৰ্ভ ক্ল'জ হৈ আছে, তেতিয়াহ'লে আমাৰ এই যিখিনি দাবী আছে, এই দাবীখিনি আমি কাক উপস্থাপন কৰি আমি কেনেকে ধৰণে আমি ভৱিষ্যত প্ৰক্ৰিয়াত আমি ব্যৱস্থা গ্ৰহণ কৰিম, এইখিনি কথা কিন্তু প্ৰশাসনে আমাক জনাই দিব লাগিব। আমাৰ এই যি সংগ্ৰাম হৈছে, এই যি আন্দোলন হৈছে, এই আন্দোলন প্ৰক্ৰিয়াটো ন্যায় ব্যৱস্থা নোপোৱালৈকে কিন্তু এই আন্দোলনৰ প্ৰক্ৰিয়া চলি যাব। আজি বিয়পি পৰিব। আজি তিতাবৰ বন্ধ হৈছে, স্বতঃস্ফূৰ্তভাৱে তিতাবৰ বন্ধ হৈছে। এই তিতাবৰ বন্ধৰ পৰা আপোনালোকে সকলোৱে আমি এটা প্ৰশাসনক ক'ব বিচাৰিছো যে এই যি আন্দোলন হৈছে, এই আন্দোলনখন যাতে বিয়পি বেছিকে নপৰে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। আৰু দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। এইটো আমাৰ দল সংগঠনৰ পৰা দাবী থাকিব। আৰু এই ভৱিষ্যত প্ৰক্ৰিয়াসমূহ আমি লক্ষ্য কৰিম। এই ব্যৱস্থাৰে আমি আগবাঢ়ি যাম। আৰু সকলো সংগ্ৰামী জনতাক আমি ইয়াৰ পৰাই সকলোকে এই বিষয়টো লক্ষ্য কৰিবৰ কাৰণে আমি আহ্বান জনালো। ধন্যবাদ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আমি সকলোৱে ঐক্যবদ্ধভাৱে কৰা সংগ্ৰামক আমি বিচৰাৰ দৰে জিলা আয়ুক্ত মহোদয়, SP ছাৰ আহি ইয়াত উপস্থিত হোৱাৰ বাবে দুয়োগৰাকীলৈ সংগ্ৰামী ধন্যবাদ জনাইছো। আচলতে মই বিশেষ নকওঁ, বহুতে একেটা কথাই দোহাৰি কৈ থকা যেন হৈছে। মই এটা কথা ক'ম যে আজি আমাৰ এই ঐক্যবদ্ধ সংগ্ৰাম সমূহ দল সংগঠন, ছাত্ৰ সমাজ, ৰাইজ একত্ৰিতভাৱে কৰা আজি প্ৰতিবাদক আপোনালোকে সঁহাৰি জনাই আমাৰ যি ৬ দফীয়া দাবী, সেই দাবীসমূহ যাতে আখৰে আখৰে পালন কৰিব, দোষীক উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব, আমি আপোনালোকৰ আস্থা আৰু বিশ্বাস ৰাখিছো। যদিহে নকৰে, তেতিয়াহ'লে কিন্তু এই আমাৰ ঐক্যবদ্ধ প্ৰতিবাদ কাৰ্যসূচী, ঐক্যবদ্ধ সংগ্ৰাম ভৱিষ্যত দিনলৈ আমি কৰি যাবলৈ বাধ্য হ'ম। বিশেষ নকওঁ, আজি উপস্থিত থকা সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰি চমুভুক্ত সামৰণি মাৰিছো। ধন্যবাদ। ইয়াত উপস্থিত থকা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি সন্মানীয় জিলা জ্যেষ্ঠ আৰক্ষী বিষয়া তথা জিলা আয়ুক্ত মহোদয়ক আমি স্মাৰকপত্ৰখন প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ সৈতে আজি এই প্ৰতিবাদস্থলীত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা সমূহ সদস্যবৃন্দক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকক আগবাঢ়ি আহি এই স্মাৰকপত্ৰখন প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ।
আমি প্ৰশাসনৰ ফালৰ পৰা ৰাজ্যিক উদ্দেশ্যে দুষাৰ বক্তব্য দাঙি ধৰিবৰ বাবে অনুৰোধ জনাইছোঁ। পোনপ্ৰথমে আমাৰ মাজত উপস্থিত থকা জিলা আয়ুক্ত মহোদয় আছে, মই তেখেতক দুষাৰ বক্তব্য দাঙি ধৰিবৰ বাবে অনুৰোধ জনাইছোঁ। কপিটো ৰিচিভ কৰি দিব, কপিটো ৰিচিভ কৰি দিব। মই ইতিমধ্যে গোটেইখিনি কথা মানে আপডেট এটা লৈছোঁ আৰু সেইকাৰণে মই ইয়াতে আহি নিজে উপস্থিত হৈছোঁ। মই প্ৰথম অতিকে দুখিত হৈছোঁ যে ইমান ডাঙৰ এটা দুৰ্ভাগ্যজনক ঘটনা আমাৰ তিতাবৰ অঞ্চলত এনেকুৱা এটা ঘটনা ঘটিত হৈছে আৰু তাৰ কাৰণে মই যিহেতু তাৰ ইম্পৰ্টেঞ্চ ইমিডিয়েটলি গম পাইছিলোঁ, মই আমাৰ SP মহোদয়ে মোক ফোন কৰিছিলে, তেখেতে মোক আপডেটো দিলে যে তিতাবৰত এতিয়া কি হৈ আছে আৰু কি ইছ্যু হৈছিলে। ইমিডিয়েটলি তেখেতে মোক ক'লে যে আমি দুজনে যাওঁ আৰু ইমিডিয়েটলি মই ক'লোঁ ঠিক আছে আমি দুজনে যাওঁ, বিকজ এইটো ইমান ডাঙৰ এটা ঘটনা হৈছে আৰু তাৰ একশ্যন আমি একদম অতি সোনকালে ইমিডিয়েটলি ল'ব লাগে, সেইটো মই এগ্ৰী কৰিছোঁ আপোনালোকৰ লগত। আৰু তাৰ একশ্যন অলৰেডি আমাৰ পুলিচ প্ৰশাসনে ইনিচিয়েট কৰিছে, যিহেতু এই গোটেই কেছটো এটা ক্ৰিমিনেল কেছ আৰু গোটেই কেছটো একশ্যন পুলিচ প্ৰশাসনে ল'ব। ইনভেষ্টিগেশ্যন অলৰেডি ষ্টাৰ্ট কৰিছে আৰু অতি সোনকালে তেখেতসকলে চাৰ্জশ্বিট ফাইল কৰি আমাৰ যোনজনী ছোৱালী আছিলে তেখেতক ন্যায় দিয়াৰ যিটো প্ৰক্ৰিয়া আছে এইটো ইমিডিয়েটলি তেওঁলোকে শেষ কৰিব। মই বহুত বেছি এই প্ৰক্ৰিয়াৰ ওপৰত মই নিজে ডিটেইলত নকওঁ, আমাৰ SSP মহোদয় ইয়াত উপস্থিত আছে, তেখেতলৈ মই মাইক আগবঢ়াম যে পুলিচে কি ব্যৱস্থা লৈ আছে। কিন্তু তাৰ লগতে যিমানখিনি ইছ্যুজ আপোনালোকে ফাৰ্দাৰ এডিশ্যনেল আৰু ইছ্যুজ কৈছে যে তেখেতে যোনে ইয়াত অকিউজড আছে জগত সিং, তেখেতে নিজৰ ঘৰত কিবা এটা আশ্ৰমো চলাই আছে তেনেকুৱাও এটা অভিযোগ আছে, বা তেখেতে বহুতখিনি সম্পত্তি একুমুলেট কৰিছে তেনেকুৱা এটা অভিযোগ আছে, বহুতখিনি তেনেকুৱা কমপ্লেইনছ আৰু এলিগেশ্যনছো আহিছে। তাৰ কাৰণে মই অলৰেডি আমাৰ CDC তিতাবৰ ইয়াত উপস্থিত আছে, তেখেতক ইনষ্ট্ৰাকশ্যন দিছোঁ আমি ইমিডিয়েটলি আজিৰ ভিতৰতে এটা মেজিষ্ট্ৰিয়েল ইনকুৱাৰী অৰ্ডাৰ কৰিম আৰু সেই মেজিষ্ট্ৰিয়েল ইনকুৱাৰীত গোটেইখিনি বিষয়ে যিমানখিনি অভিযোগ মেমৰেণ্ডামত আহিছে বা মেমৰেণ্ডামতো যদি কিবা মিছ হৈছে আপোনালোকে এতিয়া ইতিমধ্যে আমাৰ সন্মুখত দাঙি ধৰিছে, গোটেইখিনিৰ ওপৰত এটা ডিটেইল মেজিষ্ট্ৰিয়েল ইনকুৱাৰী আমি ইনিচিয়েট কৰিম আৰু অতি সোনকালে সেই ইনকুৱাৰী কমপ্লিট কৰি যি ব্যৱস্থা ল'ব লাগে লিগেল প্ৰক্ৰিয়া মতে সেই ব্যৱস্থা আমি লৈ যোনজন অকিউজ আছে তেখেতৰ এগেইনষ্টত ষ্ট্ৰিক্টেষ্ট একশ্যন ল'ম। পুলিচৰ কি ইনভেষ্টিগেশ্যন আছে আৰু কেনেকৈ চাৰ্জশ্বিট ফাইল কৰি আমাৰ বিপ্লৱী দাস যোনজন ছোৱালী আছিলে তেখেতক ন্যায় দিয়াব তাৰ প্ৰক্ৰিয়া আমাৰ SSP মহোদয় ইয়াত আছে, তেখেতে আমাক অৱগত কৰিব। কিন্তু OCৰ এগেইনষ্টত যিটো আপোনালোকে কৈছে যে OCৰ আগৰো তেনেকুৱা কমপ্লেইণ্ট আছিলে, আগৰো তেনেকুৱা ইছ্যুজ আছিলে যে তেখেতে ভাল ব্যৱহাৰ কৰা নাই বা ভালকৈ ৰেছপণ্ড কৰা নাই, আৰু কেইটামান আপোনালোকে এক্সাম্পলো দিলে যে ভালকৈ ৰেছপণ্ড নকৰাৰ কাৰণে আমি কিছু কেছেছ আগতেও চাইছোঁ আৰু সেই কেছেছ আমি লাগে বচাব পাৰিলোহেঁতেন, কিন্তু তেখেতৰ যিহেতু একশ্যন শ্ল' হৈছে সেইকাৰণে সেইটো হোৱা নাই। তাৰ এগেইনষ্টতো পুলিচে অলৰেডি একশ্যন ইনিচিয়েট কৰিছে, তেখেতে এগেইনষ্টত যি ডিচিপ্লিনাৰী একশ্যন বা ডিপাৰ্টমেণ্টেল প্ৰচিডিং কৰিব লাগে অলৰেডি আমাৰ SPয়ে মোক জনাইছে, তেখেতসকলে ইনিচিয়েট কৰিছে, তাৰ ডিটেইলো আমাৰ SP মহোদয়ে আমাক ক'ব। মই আপোনালোকক কিন্তু আশ্বাসন দিছোঁ যে আপোনালোকে নিশ্চিন্ত থাকিব লাগে, আমি যি একশ্যন ল'ব লাগে অতি সোনকালে ল'ম। আমি ষ্টেট হেডকোৱাৰ্টাৰতো অৱগত কৰিছোঁ, ষ্টেট হেডকোৱাৰ্টাৰৰ পৰাও আমাক জনাইছে যে ইমিডিয়েটলি একশ্যন কৰিব লাগে আৰু ন্যায় দিয়াব লাগে। তো মই আপোনালোকক এই মেমৰেণ্ডাম আপোনালোকৰ যিটো দিছে সেইটো গ্ৰহণ কৰিছোঁ। এইটো অফক'ৰ্ছ আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰলৈ আপোনালোকে এড্ৰেছ কৰিছে, আমি ফৰৱাৰ্ডো কৰিম, কিন্তু তাৰ লগতে ইমিডিয়েটলি ডিষ্ট্ৰিক্ট লেভেলৰ যিমানখিনি কাম কৰিব লাগে আমি সেইটো কৰি যাম। মই এতিয়া আমাৰ SP মহোদয় আছে, তেখেতলৈ মাইক আগবঢ়াইছোঁ, তেখেতে পুলিচৰ কি প্ৰক্ৰিয়া আছে আৰু কি একশ্যনছ ইনিচিয়েট কৰিছে আমাক অৱগত কৰিব। থেংক ইউ। নমস্কাৰ। নমস্কাৰ। আজি এই দুখৰ ঘটনাটো ক্ষেত্ৰত মই যি এই তিতাবৰ চাৰিআলিত থিয় হৈ আপোনালোকৰ অভাৱ অভিযোগখিনি শুনিলোঁ, মই এইটো ক'ব বিচাৰোঁ যে যিটো জেগাত আজি মই ইয়াত থিয় হৈ আপোনালোকৰ অভাৱ অভিযোগ কমপ্লেইনখিনি শুনিলোঁ, সেই জেগাৰ পৰাই মই মোৰ চাকৰি জীৱনৰ প্ৰথম পষ্টিং আৰম্ভ কৰিছোঁ।
গতিকে আপোনালোকৰ যিমান মৰমৰ কিতাপৰখন মোৰ তাতকৈ হয়তো বেছি মৰমৰ কিতাপৰখন মই আৰম্ভণিতে এইটো কথা কৈ লৈছোঁ মই শিৱসাগৰৰ পৰা আহিছোঁ শিৱসাগৰৰ মোৰ বদলি হৈছিল 2022 চনৰ বিহুৰ প্ৰথম দিনা বহাগ বিহুৰ প্ৰথম দিনা ৰাতি মই পাইছিলোঁগৈ আগদিনা নেক্সট ডে ৰাতিপুৱা মই যেতিয়া IGP ছাৰক কল অন কৰিব লাগে মই যোৰহাটলৈ আহিছিলোঁ যোৰহাটলৈ আহি মই কিতাপৰখন ইমান ভাল পাওঁ এতিয়াও ভাল পাওঁ তেতিয়াও ভাল পাইছিলোঁ উভতি যাওঁতে মই হাইৱেৰে নগৈ মই কিতাপৰ হৈ পেলাই সোমাই পেলাই বহুতক ফোন কৰি পেলাই মই গৈছিলোঁ যে মই শিৱসাগৰ ট্ৰান্সফাৰ হ'লোঁ চ' মই এইটো কথা এইকাৰণে ক'লোঁ যে যিহেতু মই নিজেই ইমান আৱেগিকভাৱে ইমান মৰমৰ জেগাটোৰ লগত মই নিজেই জড়িত মই আপোনালোকক এইটো গেৰেণ্টি দিব পাৰোঁ যে মই এতিয়া জইন কৰাৰ পিছত ইলিগেল মই একো কাম হ'বলৈ নিদিওঁ সেইটো মই 100% গেৰেণ্টি দিওঁ যদি আপোনালোকে দেখে ক'ৰবাত কিবা ইলিগেল হৈ আছে ফাইনেল ৰেছপঞ্চিবিলিটিটো মোৰ কাৰো নহয় কাৰণ যদি কোনোবাই কিবা ইলিগেলিটি কৰি আছে কোনোবাই কিবা খেলি মেলি কৰি আছে তাৰ এগেইনষ্টত মই চকু দিব লাগে মই চাব লাগে মই মানে কণ্ট্ৰলত ৰাখিব লাগে সেই ৰেছপঞ্চিবিলিটিখিনি মই ল'ব লাগে আৰু মই ল'মেই 100% চ' ভৱিষ্যতে যি হয় এতিয়াও মই গোটেই থানাখিনি ভিজিট কৰিয়ে আছোঁ কোৱাৰ্টাৰত সোমোৱাই নাই সেইবোৰ পিছৰ কথা এই দুখৰ ঘটনাটোৰ বিষয়ে মই যেতিয়া জানিলোঁ যিদিনা জানিলোঁ ৰাতিপুৱা সময়ত মই গম পাইছোঁ ৰাতিপুৱা সময়ত গম পোৱাৰ পিছত একিউজটো যেতিয়া মানে জগত সিংহাক পিক আপ কৰিলে পিক আপ কৰাৰ পিছত তেওঁ তেতিয়ালৈকে একো কোৱা নাছিল একো কনফেছ কৰা নাছিল প্ৰথম অৱস্থাত একো কনফেছ নকৰিলেও আমি বিপ্লৱীৰ বান্ধৱী এগৰাকীৰ পৰা জানিব পাৰিলোঁ যে তাইৰ বেষ্ট ফ্ৰেণ্ড ক'লেও ভুল নহ'ব গোটেই ঘটনাটো কি হৈছিল আৰু কেনেকৈ হৈছিল সেই কথাখিনি জনাৰ পিছত আমাৰ যিটো সন্দেহ আছিল বা যিটো ইনভেষ্টিগেশ্যনৰ ডাইৰেকশ্যনটো মানে আমি ভাবিলোঁ যে সঠিক ৰাস্তাত আমি গৈ আছোঁ সঠিক ৰাস্তাত গৈ থাকোঁতে আপোনালোকে গম পাব যে এই মানে যিজন একিউজজনে তিতাবৰ থানাতে কালি এটেম্প্ট এটা লৈছিল যদিও এইটো ছাকচেছফুল নহ'ল মই এইটো ইচ্ছাকৃতভাৱে লৈছে মানে কাৰোবাক মানে ডাইভাৰ্ট কৰিবৰ কাৰণে লৈছে মই সেইখিনিলৈ এতিয়া নাযাওঁ কিন্তু তাৰপিছত মানুহজন এতিয়াও JMCHত ভৰ্তি হৈ আছে কিন্তু ভৰ্তি হৈ আছে মানে এইটো নহয় যে মানুহজন সাৰি গ'ল হস্পিটেলত সোমাই এতিয়া এই মোমেণ্টতো মানুহজন যিখন বিচনাত বন্দী হৈ পেলাই আছে যিখন বিচনাত আছে যিহেতু তেওঁ ফাইনেলি এজন মাৰ্ডাৰৰ একিউজড হয় তেওঁৰ হাতত হেণ্ডকাফ লগাই পেলাই বিচনাত বান্ধি থোৱা আছে এই কথাখিনি পিছৰ কথা মই এই মুহূৰ্তত আপোনালোকৰ যি কথা পাতি আছোঁ এই মুহূৰ্তত হয়তো পষ্টমৰ্টেম প্ৰচেছটো চলি আছে আৰু পষ্টমৰ্টেম প্ৰচেছটো চলি থকাৰ পিছত যেনেকৈ আইনীভাৱে যি ৰিপৰ্ট পাওঁ কেইদিনমানৰ পিছত আমি ৰিপৰ্ট পাম সেই ৰিপৰ্টখিনি পাই পেলাই আগবাঢ়িম SITৰ কথাটো আপোনালোকে উত্থাপন কৰিছিল SITৰ কথাটো কালি মই পৰিয়ালবৰ্গক লগ পাবৰ কাৰণে সন্ধিয়া তেখেতসকলৰ ঘৰত গৈছিলোঁ আৰু ঘৰত যোৱাৰ পিছত মই গম পালোঁ যে OC-জনৰ বিৰুদ্ধে মানে বিভিন্ন অভিযোগ আছে যোৱা 1-1.5 বছৰৰ পৰা হয়তো বিভিন্ন অভিযোগ আছে কিন্তু মানে তাৰ এগেইনষ্টত মানে কি এপ্ৰপ্ৰিয়েট একশ্যন হ'ব লাগিছিল সেইখিনি হোৱা নাই যেতিয়া মই ঘৰৰ পৰা ওলাই আহিলোঁ তেখেতসকলৰ ঘৰৰ পৰা ওলাই অহাৰ পিছত মই ছিনিয়ৰ অফিচাৰসকলক সুধিলোঁ মানে কি মানে কথাখিনি যে ক'লে কি আছিল তাৰ বেচিছটো কি তেতিয়া তেওঁলোকেও মোক কথা কিছুমান ক'লে আৰু তাৰ ভিত্তিতে ৰাতিৰ ফালে মই OC-জনক ৰিজাৰ্ভ ক্ল'জ কৰিলোঁ ঠিকেই কৈছে আপোনালোকে ৰিজাৰ্ভ ক্ল'জটো নট এ পানিছমেণ্ট এইটো পানিছমেণ্ট নহয় ৰিজাৰ্ভ ক্ল'জটো মানে এইকাৰণে কৰা হয় ইমিডিয়েটলি যাতে যোনখন থানাত বা যোনখন আউটপোষ্টত কৰ্মৰত হৈ আছে সেই থানাখনৰ পৰা আঁতৰি পেলাই থাকিব পাৰে যাতে ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন বা এনকুৱাৰী প্ৰচেছটোত কোনো হেম্পাৰ কৰিব নোৱাৰে সেইকাৰণে ৰিজাৰ্ভ ক্ল'জ কৰা হয় ৰিজাৰ্ভ ক্ল'জৰ প্ৰক্ৰিয়াটো এজন ডিষ্ট্ৰিক্টৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচৰ হাতত থাকে ইনস্পেক্টৰ লেভেললৈকে ইনস্পেক্টৰ লেভেল আৰু তাৰ ওপৰৰ লেভেল DSP লেভেল বা তাৰ এডিশ্যনেল SP লেভেলৰ যেতিয়া এটা ডিপাৰ্টমেণ্টেল এনকুৱাৰী প্ৰচেছটো আগবঢ়াব পৰা যায় মই এইখিনি লিগেল টাৰ্মছ কৈ আছোঁ কাৰণ আপোনালোকে জনাটো উচিত সেই বস্তুখিনি এজন SPয়ে কৰিব নোৱাৰে ডিপাৰ্টমেণ্টেল এনকুৱাৰী বস্তুটো আজি ৰাতিপুৱা মই যেতিয়া হেডকোৱাৰ্টাৰ আমাৰ মাননীয় DGP ছাৰৰ লগত কথা পাতি আছিলোঁ তেওঁক অৱগত কৰালোঁ যে গোটেই ৰাইজ OC-জনৰ এগেইনষ্টত গৰম হৈ আছে তেওঁ মোক সুধিলে কিহৰ কাৰণে গৰম হৈ আছে মই 2-3-4টা যিকেইটা ইনচিডেণ্ট কালি মই গম পালোঁ সেইকেইটা তেখেতক জনালোঁ তেতিয়া DGP মহোদয়ে মোক ক'লে যে তুমি এইটো ক'ব পাৰা পাব্লিকক এইটো ক'ব পাৰা যে তেওঁৰ এগেইনষ্টত আমি ডিপাৰ্টমেণ্টেল এনকুৱাৰী অলৰেডি ইনিচিয়েট কৰিছোঁ
সেইটো মই তেওঁৰ পাৰ্মিশ্যনটো এইকাৰণে ল'বলগীয়া হ'ল কাৰণ সেইটো SP লেভেলত ডিপাৰ্টমেণ্টেল এনকুৱাৰীটো আৰম্ভ কৰিব নোৱাৰি গতিকে সেইটো প্ৰক্ৰিয়াভাৱে আগবাঢ়িব আৰু ডিপাৰ্টমেণ্টেল এনকুৱাৰীটো যেতিয়া হেডকোৱাৰ্টাৰে আৰম্ভ কৰিলে মেক্সিমাম কেছত মই 99% কেছ বুলি ক'ম যেতিয়া এনকুৱাৰী অফিচাৰজন নিজৰ ডিষ্ট্ৰিক্টখনৰ নহয় বেলেগ এখন ডিষ্ট্ৰিক্টৰ হয় যাতে ইণ্ডিপেণ্ডেণ্ট এনকুৱাৰী এটা হয় চ' সেইটো আপোনালোকে দেখিব হয়তো তাৰপিছত যিটো SITৰ প্ৰসংগটো আহিল SITৰ প্ৰসংগটো কালি মই যেতিয়া পৰিয়ালক লগ পালোঁ পৰিয়ালক লগ পোৱাৰ আগতেই আমি SIT এটা ফৰ্ম কৰিলোঁ SITটোৰ হেড কৰি আছিল আমাৰ CDSP মৰিয়নী মহোদয়ে কিন্তু সেই SITটোত মানে আনফৰ্চুনেটলি আমাৰ OCক ইনক্লুড কৰা হৈছিল কাৰণ তেতিয়ালৈকে মই OCৰ এগেইনষ্টত যি অভিযোগ আছিল মই গম পোৱা নাছিলোঁ ৰাতিহে মই গম পাওঁ কিন্তু তাৰ আগতেই SITটো ফৰ্ম কৰা হ'ল সেই SITটো চেঞ্জ কৰি আকৌ তিতাবৰৰ যি গৰাকী ব্যক্তি ইনভলভ আছিল তেওঁক আঁতৰাই পেলাই বেলেগ নতুনকৈ অহা অফিচাৰ মই তাত ইনক্লুড কৰিম এইটো আমাৰ ডিষ্ট্ৰিক্ট লেভেলৰ SITটো তাৰপিছত মানে 21 জনৰ যেতিয়া এৰেষ্টৰ কথা আহিল 21 জনক আমি এজনক এৰেষ্ট কৰিলোঁ ঠিক আছে কিন্তু তাৰ লগতে মই মানে আমাক ইনভেষ্টিগেশ্যন হেম্পাৰ নকৰাকৈ যিখিনি কথা ক'ব পাৰোঁ মই সেইখিনি ক'ম তাৰ লগতে আপোনালোকে হয়তো শুনিছে বা শুনিব 21 জনে আমাৰ মৰমৰ বিপ্লৱীক ডাক্তৰ এজনৰ ওচৰত লৈ গৈছিল আৰু লৈ যাওঁতে ফাৰ্মাচিষ্ট এজনে তেওঁক সহায় কৰিছিল সেই ফাৰ্মাচিষ্টজন আমি co-accused হিচাপে কনচিডাৰ কৰিছোঁ তেওঁৰ সেম শাস্তি হ'ব লাগিব সেই ফাৰ্মাচিষ্টক এৰেষ্ট কৰা হৈছে ফৰৱাৰ্ড কৰা হ'ব লিগেল প্ৰচিডিউৰত যিমানখিনি হয় তাৰপিছত আৰু এটা কথা আপোনালোকে কৈছিল যে যিটো মানে টেংকিটো আছিল টেংকিটোৰ হয়তো মানে স্লেবখন নিজে আঁতৰাব নোৱাৰি বা খোলা থাকিবও পাৰে মই সেইখিনি তেতিয়া ক'ব নাযাওঁ কাৰণ ইনভেষ্টিগেশ্যন শেষ হোৱা নাই কিন্তু যিহেতু ঘৰৰ একে নিচেই কাষত আৰু ঘৰৰ নিচেই কাষত এনেকুৱা এটা ঘটনা এটা হ'লে সম্ভাৱ্য ঘৰৰ বেলেগ মেম্বাৰেও গম পাব লাগে সেই হিচাপে 21 জনৰ দুজন ল'ৰাকো পিক আপ কৰা হৈছে তেওঁলোকো এৰেষ্ট হ'ল গৌতম আমি পৰৱৰ্তী বাতৰিত পুনৰ সংযুক্ত হ'ম আৰু ইতিমধ্যে আৰক্ষীৰ তৰফৰ পৰা আটাইখিনি কথা কোৱা হৈছে যে দুই পুত্ৰক ইতিমধ্যে এৰেষ্ট কৰা হৈছে বা গ্ৰেপ্তাৰ কৰা হৈছে গতিকে ৰাইজৰ যিখিনি অভিযোগ আছে সেই অভিযোগখিনি মুকলিভাৱেৰে জনোৱা হৈছে আৰু আৰক্ষীয়ে ঠিক তেনেধৰণেৰে অনুসন্ধান আৰম্ভ কৰাৰো আশ্বাস প্ৰদান কৰিছে এতিয়া আমি অন্য খবৰৰ মাজলৈ যাম সোণাপুৰৰ ডন বস্কো বিশ্ববিদ্যালয় সীমাৰ দেৱালত প্ৰশাসনৰ বুলডোজাৰ চৰকাৰী মাটিত থকা বিশ্ববিদ্যালয়ৰ দেৱাল উচ্ছেদ কৰিলে প্ৰশাসনে জুবিন ক্ষেত্ৰৰ বাবে প্ৰয়োজনীয় ভূমি মুকলোৱাৰ স্বাৰ্থত এই উচ্ছেদ চলোৱা হৈছে আমচাং অভয়াৰণ্যৰ ইকো সেন্সিটিভ জোনত ডন বস্কো সোসাইটিয়ে নিৰ্মাণ কৰিছিল এখন বৃহৎ দেৱাল হস্তিদণ্ডিত দেৱাল নিৰ্মাণক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টিও হৈছিল ডন বস্কো বিশ্ববিদ্যালয়ৰ নামত জৰীপবিহীন ভূমি অবৈধ দখল কৰাৰ অভিযোগ ডন বস্কো সোসাইটিৰ বিৰুদ্ধে আমাৰ ৰেকৰ্ড মতে এখন যেহেতু জৰীপ নোহোৱা গাঁও গতিকে ইয়াৰ যিখিনি মাটি আছে আমাৰ ৰেকৰ্ডৰ চৰকাৰী ভূমি এইখিনি তো ইয়াতে আমি দেখা পাইছোঁ যে বেছি দিন হোৱা নাই কোনোবাই ইয়াতে এখন বাউণ্ডেৰী ৱাল বনাইছে কোনে বনাইছে আমি নাজানো যেহেতু চৰকাৰী মাটিত বেদখল হৈছে গতিকে আমাৰ চৰকাৰী নিয়ম অনুসৰি আমাৰ চক্ৰ বিষয়ে এইখিনি মাটি উচ্ছেদ কৰি মাটিখিনি মুকলি কৰিছে ইতিমধ্যে আৰম্ভ কৰিছোঁ দিনটোৰ ভিতৰত আমি চাওঁ কিমানখিনি আজি আমি মুকলি কৰিব পাৰোঁ আৰু যদি আজি শেষ নহয় তেতিয়াহ'লে পৰৱৰ্তী পৰ্যায়ত কালি পৰহিও চলি থাকিব উপস্থিত আছো সোণাপুৰত আৰু সোণাপুৰ যি জুবিন ক্ষেত্ৰ আছে জুবিন ক্ষেত্ৰৰ পিছৰ ফালৰ দৃশ্য যি পাহাৰ এখন আছে সেই পাহাৰৰ পিছৰ দৃশ্য ইয়াত JCB এক্সকেভেটৰে চলিছে যি প্ৰশাসনৰ উচ্ছেদ অভিযান ডিমৰীয়া সমজিলা আয়ুক্তৰ নেতৃত্বত আচলতে এই অভিযান চলিছে আৰু যি ক'ব লাগিব এই যি ভূমি আছে এই সম্পূৰ্ণ ইকো সেন্সিটিভ জোন বুলি জানিব পৰা গৈছে আমচাং অভয়াৰণ্যৰ গাতে লাগি থকা এই অঞ্চলটো আৰু এই অঞ্চলটোত বন্য হস্তীৰ মুক্ত বিচৰণ আছে যি আচলতে সম্পূৰ্ণ আচলতে ইকো সেন্সিটিভ জোনত এই দেৱাল নিৰ্মাণ কৰা হৈছিল যি অভিযোগ উত্থাপন হৈছিল তাৰ পাছত প্ৰশাসন সষ্টম হৈছিল আৰু জুবিন ক্ষেত্ৰৰ পৰা প্ৰায় 50 মিটাৰ আঁতৰৰ এই ঘটনা দীৰ্ঘদিনৰ পৰা আচলতে ইয়াত এনেদৰে অবৈধ দেৱাল নিৰ্মাণৰ কাম চলি আছিল বুলি জানিব পৰা গৈছে আৰু প্ৰশাসনে পাছত আজিৰ দিনটোত দেখা গ'ল উচ্ছেদ অভিযান চলাইছে উচ্ছেদ অভিযান চলাই আচলতে এই দেৱালসমূহ এনেদৰে প্ৰশাসনে ভাঙি পেলোৱা পৰিলক্ষিত হৈছে আৰু যি ক'ব লাগিব ডন বস্কো ইউনিভাৰ্চিটিৰ যি ছ'চাইটিৰ বিৰুদ্ধে আচলতে ইকো সেন্সিটিভ জোনত নিৰ্মাণ কাৰ্য কৰাৰ অভিযোগ উত্থাপন হৈছিল তাৰ পাছত সষ্টম হৈছিল ডিমৰীয়া সমজিলা আয়ুক্ত আৰু ডিমৰীয়া সমজিলা আয়ুক্তৰ নেতৃত্বত আচলতে আজি যি এই অবৈধ যি বেদখল চলিছিল বা ইকো সেন্সিটিভ জোন যি আইন বিৰুদ্ধভাৱে আচলতে এইসমূহ দেৱাল নিৰ্মাণ কৰা হৈছিল সেই দেৱালসমূহ বৰ্তমান এই মুহূৰ্তত ভাঙি পেলোৱা আমি
এই দৃশ্য দেখুৱাই আছো আমি সমজিলা আয়ুক্তগৰাকীয়ে উপস্থিত আছে তেওঁৰ পৰা মন্তব্য ল'ম কি ক'ব ছাৰ আজি দেৱালসমূহ সম্পূৰ্ণৰূপে ভাঙি পেলাইছে যে কোন ছ'চাইটিয়ে দখল কৰিছিল বা এই ইকো চেঞ্চিটিভ জোন বুলি জানিব পৰা গৈছে জুবিন ক্ষেত্ৰৰ পৰা 50 মিটাৰ আঁতৰত কি ক'ব ছাৰ এইখিনি আমাৰ তথ্যমতে চৰকাৰী ভূমি হয় ইয়াতে কোনো অজ্ঞাত ব্যক্তিয়ে আমি এখন বাউণ্ডেৰী ৱাল বনোৱা দেখা পাইছিলোঁ খুব ৰিচেণ্টলি বনাইছে পুৰণা ৱাল নহয় তো যেতিয়া এইটো আমাৰ চকুত পৰিলে আমাৰ চৰকাৰী নিয়ম অনুসৰি আজি চক্ৰ বিষয়াই এই ৱালখন ভাঙি মাটিখিনি চৰকাৰী মাটিখিনি মুকলি কৰিবলৈ আৰম্ভ কৰিছে এই যদি চোৱা যে আমচাং ৱাইল্ড লাইফৰ যি ইকো চেঞ্চিটিভ জোনৰ ভিতৰতে নিশ্চয় হয় এই অঞ্চলটো আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী ইকো চেঞ্চিটিভ জোনৰ ভিতৰত পৰে আজি নিৰ্মাণ কাৰ্য যে চলিছিল অভিযোগ উত্থাপন হৈছে ডন বস্কো ইউনিভাৰ্চিটিৰ বিৰুদ্ধে এই বিষয়টো ছাৰ আমি এটা নটিচ মাৰিছিলোঁ যে এইখিনি চৰকাৰী ভূমি কোনোবা ব্যক্তিয়ে বেদখল কৰা আমাৰ চকুত পৰিছে আৰু যদি কোনোবা তেনেকুৱা কোনো ব্যক্তিৰ যদি কিবা বৈধ নথি পত্ৰ আছে তেতিয়া আহি আমাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ কিন্তু আমি 7 দিনৰ ভিতৰত যোগাযোগ কৰি কিন্তু কোনো ধৰণৰ অনুষ্ঠান বা কোনো ব্যক্তিয়ে আমাৰ লগত তেনেকুৱা ধৰণে ভূমিখিনি ক্লেইম কৰিবলৈ আহি যোগাযোগ কৰা নাই হয় নিশ্চয়কৈ এয়া আছিলে ডিমৰীয়া সমজিলা আয়ুক্তগৰাকীয়ে বিষয়টো সম্পূৰ্ণ বিষয়টো তেওঁ জনালে যে এসপ্তাহ পূৰ্বে আচলতে জাননী জাৰি কৰা হৈছিল যি ব্যক্তিৰ আচলতে এই ভূমি আছিলে তেওঁ উপযুক্ত তথ্য প্ৰমাণ দাঙি ধৰিব নোৱাৰিলে যাৰ পৰিপ্ৰেক্ষিতত আচলতে বা কোনো লোকে আচলতে এই জমি নিজৰ বুলি আচলতে দাবী কৰিবলৈ আয়ুক্ত কাৰ্যালয়লৈ নাহিল আৰু সেয়ে এয়া দেখুৱাইছো বৰ্তমান বুলডোজাৰ চলিছে আৰু যি কোৱা হৈছে প্ৰশাসনিক বিষয়াগৰাকী উল্লেখ কৰিছে যি স্থান আছে এয়া সম্পূৰ্ণ